গহপুৰ দক্ষিণাঞ্চলৰ কৃষকসকল এতিয়া ব্যস্ত সৰিয়হৰ খেতি কৰাত। গহপুৰ বৰদলনি অঞ্চলত উপস্থিত আছো আৰু এই বৰদলনি অঞ্চলৰ অৰ্ধশতাধিক কৃষক আছে। তেওঁলোকে প্ৰতি বছৰে সৰিয়হৰ খেতি কৰে আৰু এতিয়া সৰিয়হৰ খেতিবিলাক লহপহকৈ বাঢ়িছে, হালধীয়া ফুল ফুলিছে, হালধীয়া পৰিৱেশ সৃষ্টি হৈছে আৰু কৃষকসকলৰ মনতো আনন্দ দেখা গৈছে। কাৰণ এই অঞ্চলৰ কৃষকসকলে বাৰিষা তেওঁলোকে শালি ধানৰ খেতি কৰিব নোৱাৰে, বানপানী হয়, গতিকে তেওঁলোকে এই সময়ছোৱালৈ বাট চাই থাকে। সৰিয়হৰ খেতিৰ ওপৰত তেওঁলোক যথেষ্ট নিৰ্ভৰ কৰে। মই অকণমান শুনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। এই সৰিয়হৰ খেতি এবাৰ কেনেকুৱা হৈছে? সৰিয়হ খেতি এতিয়া ভালে দেখিছো, মানে বৰ্তমান ভালে দেখিছে। কিমান কৃষক আছে ইয়াত? কৃষক আছে 100ৰ ওপৰত আছে। ইয়াত মানে প্ৰতিখন গাঁৱৰ ৰাইজে সৰিয়হ খেতি হয় হয়, সৰিয়হ খেতিয়ে কৰে প্ৰতি। এতিয়া সৰিয়হ ফুলবিলাক ফুলিছে আৰু ফুলিছে নিশ্চয়। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। এই সৰিয়হৰ যি হালধীয়া ফুল ফুলিছে, নিশ্চয় আপোনালোকৰ মনতো আশাৰ সঞ্চাৰ হৈছে যে এইবাৰ সৰিয়হ খেতি ভাল হৈছে। এইবাৰ বহুত ভাল হৈছে বাৰু, সৰিয়হ খেতি ভাল হৈছে। বতৰো এইমতে দিলে, বৰষুণ মানে ফুল ফুলা সময় আগতে, সেইকাৰণে ভাল হৈছে। বতৰটো ভাল হ'ল, মানে বতৰটো ভাল হ'ল। আপোনালোকৰ এই অঞ্চলত দক্ষিণাঞ্চলতো হাজাৰ হাজাৰ কৃষক আছে, সকলোৱে সৰিয়হ খেতি কৰে। সকলোৱে সৰিয়হ খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু ধান খেতি ইয়াত নহয় নেকি? ধান খেতি হয়, শালি খেতি। এই হাতীৰ উপদ্ৰৱৰ কাৰণে মানে শালি খেতি নকৰা হ'ল মানুহে। এই সৰিয়হ যিহেতু আপোনালোকে খেতি কৰিছে, বহু টকা পইচা হয়তো কোনোবাই ঋণ লৈ, কোনোবাই গৰু ছাগলী বেছি সৰিয়হ খেতিত ব্যৱহাৰ কৰিছে। এতিয়া সেই মূলধনসমূহ ওলাবনে এই সৰিয়হসমূহলৈকে? সৰিয়হটো চেৰা কিছুমান ভাল হয়, কেতিয়াবাই লাভ হয়, কেতিয়াবাই লোকচান হয়। তথাপিও কৃষি কৰ্ম সদায় কৰিয়ে থাকিবলগীয়া হয় আৰু সেইটোৱে। আৰু আপোনালোকৰ নদীৰ এপাৰে কৰিছে, নদীৰ সিটো পাৰেও বহুত সৰিয়হ খেতি আছে। নদীৰ সিপাৰতো মানে সৰিয়হ খেতি ঢেৰ কৰি আছে। হয়, এইসকল আছিল কৃষক। তেওঁলোকে কৈছে যে পূৰ্বতকৈ সৰিয়হ খেতি কিছু পৰিমাণে হ'লেও ভাল হৈছে। লাভ লোকচানটো তেওঁলোকে পাছত গম পাব, কিয়নো এই অঞ্চলৰ বহু কৃষকে ঋণ লৈ বা কাৰোবাৰ গৰু ছাগলী বেছি হ'লেও এই সৰিয়হ খেতিত তেওঁলোকে মূলধন নিয়োগ কৰে, আশা যে তাৰ পৰা দুপইচা উপাৰ্জন কৰিব। আৰু এই গহপুৰৰ বৰদলনি অঞ্চলৰ যি সৰিয়হ খেতি, সেই সৰিয়হ ফুলসমূহ এতিয়া হালধীয়া বৰণ হৈছে আৰু সেই হালধীয়া বৰণে এক প্ৰকাৰৰ সৌন্দৰ্যও বঢ়াইছে। গতিকে এই সৰিয়হ খেতিৰ জৰিয়তে এইসকল কৃষকে স্বাৱলম্বিতাৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে আৰু তেওঁলোক এই খেতিৰ জৰিয়তে আগবাঢ়ি যাব বুলিও এই কৃষকসকল আশাবাদী।